বিশ্বৰ প্ৰথম জমাত দেখা পোৱা গৈছে নগাঁৱত সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰাঙলুৰ কচুবিট অঞ্চলত আৰু ইয়াত দেখা পোৱা গৈছে যে যি বান পৰিস্থিতি সেই বান পৰিস্থিতি অধিক জটিল হোৱাৰ বাবে যিসকল লোক আছে সেই লোকসকলে ৰাস্তাৰ ওপৰত বাস কৰিব লগা পৰিস্থিতি হৈছে ইয়াৰ মোৰ সহযোগী ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাব হৈছে এয়া হৈছে ৰাঙলুৰ গড়সাক্ষী অঞ্চল কচুবিটৰ গড়সাক্ষী অঞ্চল আৰু এই অঞ্চলত দেখা পোৱা গৈছে যে বানৰ যি সংহাৰী ৰূপ বানৰ সংহাৰী ৰূপৰ বাবে এনেদৰে ৰাস্তাৰ ওপৰত তেখেতসকলে ত্ৰিপালেৰে ঘৰ বান্ধি এনেদৰে ইয়াতে বাসস্থান কৰিব লগা হৈছে ইয়াতে বাস কৰিব লগা হৈছে আৰু দেখা পোৱা গৈছে যে ইয়াত যিবোৰ জীৱ জন্তু আছে সেই জীৱ জন্তুৰ সৈতে একেলগে সহাৱস্থান কৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্যৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতিত তেখেতসকলৰ যি খেতি বাতি আছিলে সেই খেতি বাতি সকলোখিনি এই বানে ডুবাই পেলাইছে আৰু ডুবাই পেলোৱাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে তেখেতসকল এনেদৰে আহি ৰাস্তাত থাকিব লগা হৈছে বাস কৰিব লগা হৈছে আমাৰ মাজত ইয়াৰ লোক উপস্থিত কি ক'ব কেতিয়াৰ পৰা ইয়াত বানপানী আহিছে আজি 3 দিন হ'ল বানপানী আহিলে তাৰপিছত আমাৰ ইয়াত বিশেষকৈ পানীৰ সমস্যাটো বেছি খোৱা পানীৰ কাৰণে বহুত সমস্যা হৈ আছে জিলা প্ৰশাসন বা চৰকাৰী কোনোবা লোক আহিছে নেকি নাই ইয়াত অহা নাই দেখা নাই খাদ্য কি খাই আছে বৰ্তমান খাদ্য আৰু কি ক'ম খাদ্যটো বহুত দিগদাৰ হৈ আছে চিৰা মুড়ি এইবিলাকহে খাই আছোঁ এতিয়া বৰ্তমান আৰু আপোনালোকৰ যিবিলাক ধান আছিলে খেতি আছিলে খেতি বাতিসমূহ উঠাব পাৰিলেনে নাই বহুত থাকিলে কোনোবা মানুহে উঠাইছে ঘৰতে আপোনাৰ ধান 100 মোন কাৰোবাৰ 60 মোন কাৰোবাৰ 50 মোন চব পানীৰ তলত আছে কালি ৰাতি 12টা বাজিত কমেও 50টা মান মানুহ আহি পেলাই এইখিনিত আশ্ৰয় লৈছে আশ্ৰয় লোৱাৰ পিছত আহিছে আপোনাৰ বৰষুণ ধুমুহা অহাৰ পিছত মানুহকেইটাক মানে ক'তো জেগা দিবলৈ মানে উপায় নাইকিয়া হৈ গ'ল তাৰপিছত আৰু কি কৰিম এই মানুহকেইটাক ইয়াতে মই মানুহ দুজনৰ ঘৰত 20টাকৈ মানুহ ভগাই দি পেলাই ৰাতিটো পাৰ কৰিছোঁ কিন্তু আজি এতিয়ালৈকে 12টা বাজি গ'ল কোনো এজন মানুহে আহি পেলাই এই মানুহকেইজনক সোধা নাই যে কি হালতত আছে কি খাইছে কি মেলিছে কি কৰিছে যিসমূহ পশুধন আছে পশুধনসমূহৰ খাদ্য কি ব্যৱস্থা কৰা হৈছে ব্যৱস্থা একো কৰা নাই এনেকৈ বহি আছে কি কৰিব উপায় নাই মানুহ ওলাই যাব নোৱাৰে কোনো চাইডত আপোনাৰ গৈ পেলাই কিবা এটা সুবিধা ল'ব তেনেকৈও আমাৰ মানে অৱস্থা নাই এনেকৈয়ে আছে আজিলৈকে আৰু লোক আছে কি ক'ব কেতিয়াৰ পৰা এই বান পৰিস্থিতি জটিল হৈ গৈছে আজি 3 দিন ধৰি মানে বান পৰিস্থিতি বেছি জটিল হৈছে আৰু কালিৰ পৰা আৰু বহুত বেছি এতিয়া ৰাস্তাত যিটো কচুবিটৰ পৰা যিটো ৰাস্তা হেৰিয়ালৈ গৈছে ৰাঙললৈ গৈছে সেই ৰাস্তাটো সম্পূৰ্ণভাৱে ডুব গৈছে আৰু মানুহৰ যাতায়াত ব্যৱস্থা নাই আৰু বিশেষকৈ গৰু মানুহ ছাগলী আহাৰৰ ব্যৱস্থা নাই গতিকে এতিয়া গম পাইছোঁ আমাৰ বিধায়ক মহোদয় দিল্লীত অসুস্থ হৈ আছে কিন্তু তেখেতে মানে মানুহখিনিক খবৰ ল'বলৈ অসুবিধা হৈছে আৰু আমাৰ প্ৰশাসন বৰ্তমান নগাঁও প্ৰশাসনে আহি তেখেতক খবৰ লৈ আহাৰৰ ব্যৱস্থা তেখেতক হয় নিশ্চয়কৈ ক'ব লাগিব যে যি কচুবিটৰ যি ৰাঙলৰ যি অঞ্চল আছে সেই অঞ্চলত দেখা পোৱা গৈছে যে যিসকল ৰাইজ আছিলে সেই ৰাইজৰ যি ঘৰ আছিলে ঘৰ সম্পূৰ্ণৰূপে ডুবি যোৱা পৰিলক্ষিত হৈছিল আৰু ডুবি যোৱাৰ ফলত তেখেতসকলৰ যি ধান আছিলে তেখেতসকলৰ যি খোৱা খাদ্য আছিলে সকলোবোৰ খাদ্য এনেদৰে তিতি যোৱাৰ পৰিলক্ষিত হৈছে দেখা পোৱা গৈছে বৰ্তমান যি ৰাস্তা আছে সেই ৰাস্তাৰ ওপৰত এনেদৰে তেখেতসকলৰ যি অন্ন সেই ধান এনেদৰে শুকোৱা পৰিলক্ষিত হৈছে আৰু ইয়াত দেখা পোৱা গৈছে সন্মুখত চাউল তেখেতসকলৰ চাউলো তেতিয়া পৰিলক্ষিত হৈছে আৰু মোৰ সহযোগীয়ে দেখা পাওঁ যে এইফালে আমি যদি দেখোঁ যিমান পাৰে দেখুৱাই আছোঁ NB নিউজৰ দৰ্শকক যে এই চেনিয়ে চাওঁ কেৱল পানী আৰু যিটো ঘৰ আছিলে সেই ঘৰসমূহ বৰ্তমান পানীৰ তলত আছে আৰু ইয়াত কোনো ধৰণৰ লোক বৰ্তমান যাব পৰা নাই তেখেতসকলে নাৱৰেই হওক বা কলৰ ভূৰেই হওক সেই কলৰ ভূৰ সাজি তেখেতসকলে তাত যিসমূহ যাৱতীয় বস্তু আছিলে বা খাদ্য পাতিকে ধৰি যিসমূহ বস্তু আছিলে সেই বস্তুসমূহ এনেদৰে তেখেতসকলে ৰাস্তালৈ ওলাই আনিছে আৰু ইয়াত দেখা পোৱা গৈছে যি পশুধন আছে সেই পশুধনো এনেদৰে ৰাস্তাৰ পাৰতে একেলগে যি মানুহৰ লগতে এনেদৰে সহাৱস্থান কৰা বৰ্তমান পৰিলক্ষিত হৈছে আৰু যদি বৰষুণ এনেদৰে আহি থাকে হয়তো ইয়াৰ পৰিস্থিতি আৰু ভয়াৱহ হোৱা পৰিলক্ষিত হ'ব পাৰে আৰু দেখা পোৱা গৈছে নগাঁৱত বৰ্তমান সময়ত নগাঁৱত বান যি পৰিস্থিতি আছে সেই বান পৰিস্থিতি অধিক জটিল হোৱা পৰিলক্ষিত হৈছে